ধৰ্মবন ৰাইজলৈ কঠলবামা শ্ৰী শ্ৰী বুঢ়াগোহাঁইৰ নামঘৰৰ ফালৰ পৰা আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। কঠলবামা বুঢ়াগোহাঁইৰ নামঘৰৰ 1924 চনত স্থাপিত হৈছিল। 1924 চনত স্থাপিত হৈ আজি আমাৰ 100 বছৰ পূৰ্ণ হৈ গ'ল। 100 বছৰ পূৰ্ণ উপলক্ষে আমাৰ এই অঞ্চলৰ ভাগৱতীপাৰা ৰাইজগৈৰ, আমোদপুৰ ৰাইজগৈৰ, ৰাজাপুখুৰী ৰাইজগৈৰ, ভুৰাপাৰা ৰাইজগৈৰ, ৰামপুৰ ৰাইজগৈৰ আদিৰ সমূহ বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। এই অনুষ্ঠিত সভাত আগন্তুক 2026 চনৰ 7-8 ফেব্ৰুৱাৰী তাৰিখে কঠলবামা শ্ৰী শ্ৰী বুঢ়াগোহাঁই নামঘৰৰ 100 বৰ্ষ উদযাপন কৰাৰ কাৰণে আমি মানস কৰিছোঁ। এই 100 বৰ্ষ উদযাপনত সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনবোৰত আপোনালোকে আমাক সহায় সহযোগিতা কৰি আমাৰ যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ ওচৰত আমি দিয়া পৰামৰ্শ বিচাৰিছোঁ। আমি ইতিমধ্যে আজি বিভিন্ন উপসমিতিসমূহ হৈ গ'ল। ইতিমধ্যে আমাৰ পূৰ্ণাংগ সমিতিও গঠন হৈছে। গতিকে এখন আমাৰ ধৰ্মীয় স্মৃতিগ্ৰন্থ প্ৰকাশ হ'ব আৰু এই স্মৃতিগ্ৰন্থখনৰ আমি দায়িত্ব ইতিমধ্যে দিয়া হৈছে। আমাৰ যিসকল মহান ব্যক্তিয়ে আজিৰ পৰা 100 বছৰ আগতে এই অনুষ্ঠানটো আয়োজন কৰিছিল, সেই মহান ব্যক্তিসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি বিভিন্ন কাৰ্যসূচীৰ লগত আমি এই 100 বৰ্ষ অনুষ্ঠানত এটি অনুষ্ঠান আমি ৰাখিম, সেইটো হ'ল স্মৃতি তৰ্পণ। যিসকল মহান ব্যক্তিৰ কাৰণে আজি আমি এই 100 বৰ্ষ উদযাপন কৰাৰ কাৰণে আমি মানস কৰিব পাৰিছোঁ, সেই মহান ব্যক্তিসকলৰ স্মৃতি তৰ্পণৰ কাৰণে আমি এটি ধৰ্মীয় অনুষ্ঠান ৰাখিম, লগতে স্মৃতিগ্ৰন্থ হ'ব, এটা ধৰ্মীয় শোভাযাত্ৰা হ'ব আৰু ধৰ্মীয় আলোচনী সভা হ'ব। লগতে আমাৰ বিভিন্ন এই অঞ্চলৰ ঘোষা নাম, চৈতালী নাম আমি ইয়াতে প্ৰকাশ কৰিম বুলি আমি আজিৰ সভা আলোচনা কৰিছোঁ। লগতে আমি দ্বিতীয় দিনা আমি এক অতি সুন্দৰভাৱে আমি এক সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিম বুলি আজি ৰাইজৰ মতামতত আমি আশা কৰিছোঁ যে আমি ভৱিষ্যতৰ দিনত আপোনালোকৰ পৰা অসমবাসী ৰাইজৰ পৰা আমি সহায় সহযোগিতা দিয়া পৰামৰ্শ কামনা কৰিলোঁ। ধন্যবাদ।